এই কেম্পটো আমাৰ জাপ্ৰাজানৰ খৰচিং কেৰাং মেমৰিয়েল স্কুলৰ চৌহদত হ'ব। তাৰপিছত আমাৰ যিটো হেল্থ কেম্প হ'ব তাত বিশেষকৈ 0 to 18 years বিলো 18 years বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে হ'ব। আৰু ইয়াত ডিফাৰেণ্ট ডিজিজেছ বিশেষকৈ 50 ডিজিজেছ চোৱা হ'ব। তাৰ ভিতৰত কনজেনিটেল হাৰ্ট ডিজিজ, নিউৰলজিকেল ডিছঅৰ্ডাৰ্ছ, congenital malformations, endocrine disorders, genetic disorders, hematological disorders, eye and ENT disorders, liver and kidney disorders, and deficiency disorders. এইখিনি বিশেষকৈ সকলোকে চোৱা হ'ব। তাৰ কাৰণে আমাৰ স্পেচিয়েলিষ্ট ডক্টৰছ আহিব, স্পেচিয়েলিষ্ট ডক্টৰছ থাকিব, পিডিয়াট্ৰিচিয়ান থাকিব, লগত পিডিয়াট্ৰিক সাৰ্জন, কাৰ্ডিঅলজিষ্ট, মেডিচিন স্পেচিয়েলিষ্ট, অপথ্থালমলজিষ্ট, orthopedic surgeons, dermatologist, ENT specialist, general surgery আৰু neurosurgeon, লগতে obstetrics and gynecology। এই সকলোবিলাক ডক্টৰ আমাৰ ডিফুৰ যিমান আছে ডিষ্ট্ৰিক্টৰ, তাৰোপৰি আমি DMCH ডিফু মেডিকেল কলেজৰ পৰা আহিব। আৰু যিকেইজন আমাৰ ইয়াত নাই, ডিফু মেডিকেল কলেজত নাই, তেওঁলোক আমাৰ গুৱাহাটী মেডিকেল কলেজৰ পৰা অনা হ'ব। আমাৰ LAC বোকাজানৰ যিজন MLA ডক্টৰ নুমল মমিন ছাৰে তেখেতে নিজে আগবাঢ়ি এই কামখিনিক আৰম্ভ লৈছে। আৰু তেওঁৰ উদ্যোগত আমাৰ যিকেইজন স্পেচিয়েলিষ্ট কাৰ্ডিঅলজিষ্ট, নিউৰলজিষ্ট তেওঁলোক গুৱাহাটীৰ পৰা আহিব। ইয়াতে আমি সকলোকে মানে অনুৰোধ জনাব খুজিছোঁ যে আমাৰ যিমান 0 to 18 years ল'ৰা ছোৱালী আছে, বিশেষকৈ আমাৰ এই এৰিয়াত বোকাজান আৰু টকিহলাৰ এৰিয়াৰ যিখিনি ল'ৰা ছোৱালী সকলো যেন আহি এই কেম্পত থাকি গোটেই নিজৰ যিখিনি দৰকাৰী কিবা যদি বেমাৰো আছে বা দেখাবলৈ চান্স পোৱা নাই, তেওঁলোকে আহি এই সুবিধাখিনি ল'ব পাৰিব। যিহেতু ইয়াত স্পেচিয়েলিষ্ট ডক্টৰছ বহুতখিনি থাকিব, তেওঁলোকে আহি এই সুবিধাটো ল'ব পাৰিব। আৰু ইয়াত অকল চেকআপ কৰা নহয়, যিবিলাক বেমাৰ ধৰা পৰিব তেওঁলোকক ৰেফাৰেল ছিষ্টেমটো আছে। তেওঁলোকক নিয়ম অনুযায়ী যেনেকুৱা কিছুমান ট্ৰিটমেণ্ট আমি ডিফু মেডিকেলতে দিব পাৰোঁ, তেওঁলোকক ডিফু মেডিকেল কলেজত দিয়া হ'ব। যিবিলাক ডিফু মেডিকেল কলেজত নহয়, তেওঁলোকক গুৱাহাটী বা দূৰলৈ পঠোৱা হ'ব এই কেম্পৰ জৰিয়তে। বিশেষকৈ যেনেকৈ ক্লেফ্ট পেলেট, হাৰ্ট ডিজিজ, নিউৰলজিকেল ডিজিজ এইবিলাক আমাৰ বাহিৰলৈকে পঠোৱাৰ সুবিধাটো কৰা হ'ব। আৰু এইখিনিতে আমাৰ এই যিটো মিট হ'ব তাতে গোটেই লেবৰেটৰী টেষ্টখিনিও পোৱা যাব। ডিফাৰেণ্ট আমাৰ 50টা ব্লাড টেষ্ট যিবিলাক লেবৰেটৰীত হয় সেইবিলাক কৰা হ'ব। আৰু তাৰোপৰি মেডিচিন এভেইলেবল থাকিব, যিমানখিনি দৰকাৰ হয় সেইখিনি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সকলো সুবিধা কৰি দিয়া হৈছে। এই মেডিচিনখিনিও পোৱা যাব। তাৰোপৰি যিবিলাক দূৰৰ পৰা আহিব তেওঁলোকৰ কাৰণেও ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে সুবিধা কৰা হৈছে। বাছ আহিব বেলেগ বেলেগ জেগাৰ পৰা, আৰু সেই পিকআপ পইণ্টবিলাক তেনেকুৱাকৈ ঠিক কৰা হৈছে। আৰু আমাৰ লোকেল মানুহখিনি, লোকেল আমাৰ আশা হওক, লোকেল হেল্থ ডিপাৰ্টমেণ্ট বা লোকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানুহখিনি আৰু অংগনবাদী আৰু ছ'চিয়েল ৱেলফেয়াৰৰ মানুহখিনি গোটেই তেওঁলোকে মিলি আৰু এই মানুহখিনি গোটাই এটা জেগাৰ পৰা সেই বাছবিলাক য'ত ৰখিব তাৰ পৰা মানুহখিনি গোটাই আনি আমাৰ এই জাপ্ৰাজানলৈ লৈ আনিব পাৰিব। সকলোকে আহ্বান জনাইছোঁ তেওঁলোক যেন আহে। আমাৰ এনে আৰম্ভটো আমাৰ 7টা বজাৰ পৰা গধূলি 5টা বজালৈ। আৰু বাইদেউ, এইটো আপোনালোকৰ এইটো হেল্থ কেম্পটো কেইদিনীয়া কাৰ্যসূচী থাকিব? আৰু ইয়াত অসমৰ বাহিৰৰ পৰা কোনোবা ডক্টৰ আহিব নেকি? আৰু যিবোৰ কৈছে যে চিকিৎসাৰ বাবে বাহিৰলৈও পঠোৱাৰ সুবিধা থাকিব, সেইবোৰ চৰকাৰৰ ফালৰ পৰা থাকিব নে ফ্ৰী থাকিব নে সম্পূৰ্ণ? আমাৰ যিটো কেম্প হৈছে আমাৰ LAC ৱাইজ হৈ আছেতো, লেজিছলেটিভ এছেম্বলিৰ যিটো এৰিয়া ৱাইজ আমাৰ এই বোকাজানৰ আণ্ডাৰত হ'ব 10 তাৰিখে, তাৰপাছত হাওৰাঘাটৰ আণ্ডাৰত হ'ব 23 অক্টোবৰ, আৰু ডিফুৰ আণ্ডাৰত হ'ব 30 অক্টোবৰ। 3 দিনৰ কাৰণে ঠিক কৰা হৈছে LAC ৱাইজ। আৰু যিটো সুধিছে ডক্টৰ আহিব নেকি,
আমাৰ মেক্সিমাম ডক্টৰ আমাৰ ডিফু মেডিকেল কলেজত যিবিলাক ডিপাৰ্টমেণ্ট আমাৰ নাই তেওঁলোক GMCৰ পৰা আহিব আৰু যিবিলাক ট্ৰিটমেণ্ট পাব লগা আছে আমাৰ যিখিনি ইয়াত হ'ব ডিফুত পোৱাখিনি ৰিফুট কৰিব নোহোৱাখিনি GMCলৈ পঠিয়াব আৰু হাৰ্ট ডিজিজ আৰু কিছুমান বস্তু আপোনাৰ বাহিৰলৈকো পঠোৱা যাব এইবিলাক সব গভৰ্ণমেণ্টৰ খৰচত হ'ব বুকাজান LSCৰ আণ্ডাৰত বুকাজানে মানে চকীহলা গোটেইখিনি দলামৰা চকীহলা এইবিলাক কভাৰ কৰিব আৰু 23 তাৰিখে আছে হাওড়াঘাটৰ আণ্ডাৰত এইটো টেকেলাংজনত হ'ব টেকেলাংজন হাইস্কুল কম্পাউণ্ডত হ'ব আৰু 30 তাৰিখে ডিফু LSCৰ আণ্ডাৰত হ'ব এইটো গভৰ্ণমেণ্ট বয়জৰ স্কুলত হ'ব গভৰ্ণমেণ্ট বয়জ হাইস্কুলত 0 to 18 এজৰলৈকে কৈছে আপুনি হয় কিন্তু ইয়াত কিবা টাৰ্গেট আছে নেকি যে আপুনি অলপ আগত কৈছে যে 15 আছে এনে কিবা টাৰ্গেট লৈ পূৰা আছে নেকি হয় আমাৰ লাইন লিষ্ট কৰা হৈছে স্কুলৰ পৰা অংগনবাদী চেণ্টাৰ আৰু হেল্থৰ পৰা মিলাই মানে এই এজ গ্ৰুপটো এইটো এৰিয়াত ইমানখিনি হ'ব বুলি আমাৰ এটা টাৰ্গেট লোৱা হৈছে সেইটো কাৰণে সেইকাৰণে এডুকেশ্যনকো লোৱা হৈছে তেওঁলোকেও গম পাব কাৰোবাৰ কিবা বেমাৰ আছে নেকি তেওঁলোকে পঠিয়াব পাৰিব ছ'চিয়েল ৱেলফেয়াৰৰ আণ্ডাৰতো আমাৰ অংগনবাদী ৱৰ্কাৰবিলাক আছে চেণ্টাৰবিলাক আছে তেওঁলোকেও জানে নিজৰ ল'ৰা ছোৱালীৰ সংখ্যাটো তেওঁলোকেও সেইকাৰণে আমাক জানে আৰু তেওঁলোকৰ আণ্ডাৰতে কিছুমানটো আইডেণ্টিফাইড হৈ আছে বেমাৰৰ হওক বা কিবা ডিছেবিলিটি হওক সেইকাৰণে তেওঁলোককো অনা হ'ব